বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে আশু কৰ্মী তারা সামগ্রিক দৃশ্য প্ৰত্যক্ষ কৰিছে যে দক্ষিণ কাৰ্যালয়ৰ সন্মুখত এনেদৰে আশু কৰ্মীসকলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে কিয়নো যি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আচলতে জাংগুৰ খাই হৈছে আশু কৰ্মীসকলে বিদ্যুৎৰ অনিয়মীয়া যি যোগান আৰু বিদ্যুৎৰ মাছৰ বৃদ্ধিৰ বিৰুদ্ধে আচলতে জিলা ছাত্ৰ সন্থাই তথা আশু কৰ্মীসকলে তেওঁলোকে কথা পাতিবলৈ ইয়াত আশু কৰ্মী আছে কি ক'ব দাদা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদায় দক্ষিণ শালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আজি চাওক কেন্দ্ৰই নিৰ্দেশ দিয়া মৰ্মে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ দিয়া হৈছিল যে অসমত স্মাৰ্ট মিটাৰ লগাব নালাগে যিসকল চৰকাৰী কাৰ্যালয় আছে উদ্যোগিক খণ্ড আছে এই খণ্ডবোৰত মানে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে দায়িত্ব দিছিল কিন্তু হিমন্ত বিশ্ব শৰ্মা নিজৰ গাদী সুৰক্ষিত কৰাৰ কাৰণে নিজৰ ৰাজনৈতিক মুনাফা বঢ়োৱাৰ কাৰণে নিজৰ লুণ্ঠন ৰাজ কেনেকৈ সাধাৰণ ৰাইজক কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰি আজি স্মাৰ্ট মিটাৰটো ৰাইজৰ ঘৰে ঘৰে লগাই দিলে আজি চাওক স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ ৰাইজৰ কোনো ধৰণৰ সুবিধা হোৱা নাই আমাৰ ক্ষতি হৈছে এই ক্ষেত্ৰত আমি চৰকাৰক ধিক্কাৰ দিছো গৰিহণা দিছো অসম চৰকাৰে বিভিন্ন সময়ত উন্নয়নৰ শ্লোগান গাই থাকে এয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম চৰকাৰৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে এটা কথা কি আজি অসমত হাজাৰ হাজাৰ সমস্যা আছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আছে সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে কিন্তু এইবোৰ ক্ষেত্ৰত তেওঁলোকে মাত নামাতি আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে কেনেকৈ তেওঁলোকে লুণ্ঠন ৰাজ চলাব পাৰিব কেনেকৈ ধ্বংস কৰিব পাৰিব ৰাইজক কেনেকৈ হ্ৰাস কৰিব পাৰিব এয়া তেওঁলোকে পৰিকল্পনা কৰিছে অৰুণোদয় দিছে আমি চৰকাৰক ধন্যবাদ জনাইছো অৰুণোদয়ত কিমান টকা পায় কিন্তু আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে মাহত 1000 টকা 1200 টকা 1000 টকাৰ ওপৰতে বিল আহিছে এয়া লুণ্ঠন ৰাজ কৰাৰ এটা মেচিন তৈরি কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমি চৰকাৰক ধিক্কাৰ দিছো আৰু অতি সোনকালে যদি স্মাৰ্ট মিটাৰ অসমৰ পৰা বন্ধ নকৰা হয় তেনেহ'লে অনাগত দিনত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন আমি কৰি তুলিবলৈ বাধ্য হ'ম এটা কথা কি স্মাৰ্ট মিটাৰে আমাক ৰাইজক সাধাৰণ ৰাইজক ধ্বংস কৰি পেলাইছে স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ সুবিধা হোৱা নাই তেওঁলোকে বিভিন্ন সময়ত উন্নয়নৰ কথা গাই থাকে এয়া সম্পূৰ্ণৰূপে ভুৱা আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখন গাদীখন সম্পূৰ্ণ কৰি ৰখাৰ কাৰণে বিভিন্ন সময়ত শ্লোগান দি থাকে একদম ভুৱা আৰু মিথ্যাবাদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ইতিহাসত যদি অযোগ্য মুখ্যমন্ত্ৰী থাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি বিদ্যুৎ বিভাগ বিদ্যুৎৰ শক্তিমন্ত্ৰীক আৰু অসম চৰকাৰক সকীয়াই দিছো অতি সোনকালে স্মাৰ্ট মিটাৰ যদি বন্ধ নকৰে তেনেহ'লে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কৰি তুলিবলৈ আমি বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।